নিশিকান্ত দুবেক পাহৰি যাওক। শশী থাৰুৰ হৈছে সেকুলাৰ ব্যক্তি, আছাউদ্দিন ওৱাইচি হৈছে সেকুলাৰ ব্যক্তি। তেওঁ মুছলিমসকলৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিব। আপুনি এবাৰ ভাবি চাওকচোন, যেতিয়া তেওঁক প্ৰফেচাৰ আলী খানৰ বিষয়ে প্ৰশ্ন সোধাব তেতিয়া কি ক'ব, তেতিয়া কি হ'ব? মই জানো আছাউদ্দিন ওৱাইচি যেনেকৈ কৰ্ণেল সুফিয়া কুৰেশ্বীৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ নেতা বিজয় শ্বাহে ব্যৱহাৰ কৰিছে, তাক তেওঁ তীব্ৰ সমালোচনা কৰিছে। কিন্তু যেতিয়া আন্তঃৰাষ্ট্ৰীয়ভাৱে তেওঁক সোধা হ'ব যে বিজয় শ্বাহে কৰ্ণেল সুফিয়া কুৰেশ্বীক সন্ত্ৰাসবাদীৰ ভনী বুলি উল্লেখ কৰিছিল কেৱল এইভাৱে নেকি যে তেওঁ মুছলিম, তেতিয়া তেওঁ কেনেকৈ উত্তৰ দিব? তেওঁলোকে এইটো ক'ব নোৱাৰিব যে আমি বিৰোধী দলত আছো। আমি এইটোও ক'ব নোৱাৰো আপুনি দেশক প্ৰতিনিধিত্ব কৰি আছে। এটা সন্ত্ৰাসবাদী পাকিস্তানক এক্সপ'জ কৰাটোৱে যথেষ্ট নহয়। তেওঁলোক প্ৰথমৰ পৰাই আৱৰ্জনাত আছে। আমি তেওঁলোকৰ চিন্তা নকৰোঁ। মই মোৰ নিজৰ দেশৰ নাগৰিকসকলৰ কথা চিন্তা কৰোঁ, যাৰ বিৰুদ্ধে চৰকাৰে যুদ্ধ লগাই আছে। প্ৰফেচাৰ বিক্ৰম মিশ্ৰিৰ সৈতে এটা বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকৰ পিছত ক্লিয়াৰ হৈছিল যে আমি বিক্ৰম মিশ্ৰি আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে লক্ষ্য নিৰ্ধাৰণ কৰাৰ বিপৰীতে আছো। এই বাৰ্তা সকলো সাংসদৰ দ্বাৰা মুক্ত কৰা হৈছিল। মই এটা প্ৰশ্ন সুধিব বিচাৰো যে তেওঁৰ ছোৱালীক লক্ষ্য কৰাৰ বিপৰীতে কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল নেকি? কিন্তু তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই। গ্ৰেপ্তাৰ কাক কৰা হৈছে? প্ৰফেচাৰ আলী খান মাহমুদাবাদক, আৰু তেওঁক ন্যায়িক জিম্মাত পঠিয়াই দিয়া হৈছে।